আৰু এয়া আমাৰ এতিয়া নতুনকৈ এটা ষ্টুডিঅ' খুলি আছোঁ আমাৰ মৰাণ টাউনৰ পৰা আমি চিধা যদি আহোঁ এয়া স্বৰাজ মটৰ আমাৰ ওপৰত এটা নতুনকৈ ষ্টুডিঅ' হ'ব আৰু ষ্টুডিঅ'টোৰ নাম কি হ'ব মিউজিক ষ্টেচন এয়া আমাৰ সুৰেন্দ্ৰ লোহাৰ আছে আৰু আমাৰ এইজন কুসুম কৈলাশ আছে আমি গোটেইকেইজনে লগ লাগি আচলতে এটা অনুষ্ঠানলৈ গৈ আছোঁ তো এয়া আমি এতিয়া বৰ্তমান গৈ আছোঁ মানে যাবলৈ ওলাইছোঁ আৰু অনুষ্ঠানটোৰ কাৰণে আৰু এটা মহৎ অনুষ্ঠান আমি গৈ আছোঁ গোটেইখিনি দেখাই আছোঁ এয়া সুৰেন্দ্ৰ আছে গৰম কমাবলৈ আমি এতিয়া বেলেগ মানে উপায় নাই আমি গৈ আছোঁ নমস্কাৰ বন্ধুসকল আমি আজি আহি আছোঁ ডুমৰ দলং চাহ বাগিচা আচলতে গৰমে গোটেই অসমৰ ৰাজ্যৰ মানে যি অভিলেখটো ভংগ কৰিছে উষ্ণতা একদম 40 ডিগ্ৰীলৈকে পাইছে আৰু তাৰ মাজতে আমি এটা ভাল পদক্ষেপ লৈ আছোঁ সোণাৰু কাঞ্চন কৃষ্ণচূড়াই আৰু এই সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ এটা উদ্দেশ্য আছে গছপুলি ৰোপণ কৰি যোৱা অকল ৰোপণ কৰাই নহয় প্ৰতিপালন কৰি যোৱা তাৰ লগে লগে আমি আজি প্ৰতিপালন কৰাৰ লগে লগে এতিয়া আমি ৰোপণ কৰি আছোঁ ডুমৰ দলং চাহ বাগিচাত অনাগত দিনত যাতে আপোনালোকে শুনি নাপায় যে গছৰ কাৰণে বা আমাৰ যিটো অক্সিজেনৰ কাৰণে আমাৰ অভিলেখ ভংগ কৰিছে অসমে বিশেষকৈ আমি চৰাইদেউ জিলাখনত আমি সেই বস্তুটো হ'বলৈ নিদিয়াৰ কাৰণে এই অনুষ্ঠানবোৰ কৰি আছোঁ গছপুলি ৰোপণ কৰি আছোঁ আমাৰ লগত আছে কুসুম কৈলাশ এয়া আমি গৈ আছোঁ আৰু এফালে জীৱকান্ত আছে ৱাছিম আছে আমি গোটেই পৰিৱেশ দেখাম আৰু গছপুলি ৰুম বেলেগ একো নাই চাই থাকিব আপোনালোকে বন্ধুসকল এয়া দেখিবলৈ পাইছে আপোনালোকে শাৰী শাৰীকৈ ৰাস্তাৰ কাষে কাষে আমি সুপৰিকল্পিতভাৱে আমি গছপুলি ৰোপণ কৰিলোঁ এয়া সোণাৰু কাঞ্চন কৃষ্ণচূড়া এই 3জোপা গছে আমি ৰোপণ কৰিলোঁ ডুমৰ দলং চাহ বাগিচাত আৰু এয়া দেখিছে বৃহৎ আকাৰৰ এজোপা গছ আৰু গছ কিয় লাগে আমি আজি এই গছজোপাৰ তলতেই আচলতে এটা অনুষ্ঠান কৰিম যি গছ আমি ৰোপণ কৰিছিলোঁ সেই গছ ৰোপণ কৰা গছখিনি যাতে তেওঁলোকে প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰে আৰু মাজে মাজে আমি চোৱা চিতা কৰি থাকিম তাৰ লগতে এয়া দেখিছে আমাক সকলোৱে সোণাৰু কাঞ্চন কৃষ্ণচূড়া যি আমি কমিটি আছে আমাৰ সদস্য আছে তেওঁলোকক এখন ফুলাম গামোচাৰে আমাক সম্বৰ্ধনা জনালে আৰু বহুত বহুত ধন্যবাদ আমাক এইকণ সুযোগ দিয়াৰ বাবে আমি তাত ডুমৰ দলং চাহ বাগিচাখনত গছপুলি ৰোপণৰ সুবিধা কৰি দিয়া ডুমৰ দলং চাহ বাগিচাত সোণাৰু কাঞ্চন কৃষ্ণচূড়া পুলি ৰোপণ কৰিছিলোঁ আৰু অনাগত দিনতো ইয়ালৈ আহি থাকিম প্ৰতিপালন কৰিম ডাঙৰ দীঘল কৰিম এতিয়া কি বাগানত তেওঁলোকে আহি পেলাই এই এটা মহৎ এটা কাম হাতত লৈছে আৰু এনেকুৱা কাম লৈছে এই কাম আমাৰ উঠীয়া প্ৰজন্ম বা আমাৰ পৰিৱেশ অহা দিনবিলাকত আমি এই ইয়াৰ লাভালাভটো আমি সকলোৱে অনুভৱ কৰি ভোগ কৰিম ৰাইজক ক'ব গ'লে চোৱা এইজোপা গছ মই ৰোৱা মই প্ৰতিপালন কৰা সেইটো হ'ব বুলি মই আশা কৰিছোঁ গছপুলি ৰুলে যিমান তাত নেট লগালে গাঁত লগালে গোটেইখিনি যিমান খৰচ বহন কৰিলে অনুদাক মই ডুমৰ দলং ফালৰ পৰা বহুত বহুত ধন্যবাদ কৰিছোঁ সকলোকে এটাই কথা কওঁ আমি যিমানবিলাক আজি ইয়াত বৃক্ষৰোপণ হ'ল আপোনালোকে প্ৰতিজোপা গছ যাতে প্ৰতিপালন কৰে আপোনালোকে আৰু হয়তো আৰু কিছুদিনৰ পিছত এতিয়া গম পাইছোঁ যে চৰকাৰেও পদক্ষেপ লৈছে ইয়াত তেখেতলোকেও গছ ৰুব সেইখিনি গছো আপোনালোকে সেইখিনি ৰোপণ কৰক এটা সেউজীয়া ফুলাম পৰিৱেশ সৃষ্টি কৰি উঠক ডুমৰ দলং বাগানখন আখৰ ধেমালি কৰি থকা সভাপতি মহোদয়ে লগতে আমি প্ৰায় 300 গছপুলি ৰোপণ কৰিলোঁ ডুমৰ দলং চাহ বাগিচাত আৰু এয়া শেষৰটো গছপুলি ৰোপণ কৰিলে আমাৰ কুসুম কৈলাশদেৱে আৰু কমিটিৰ সদস্যসকলে আৰু আমি ঘেৰাটো লগাই দিলোঁ আৰু এই গছপুলিটো ৰোপণ কৰি আমাৰ আজি অনুষ্ঠানটো সামৰিলোঁ আমি আকৌ পুনৰ লগ পাম বেলেগ এটা অনুষ্ঠান 2019 1 ডিচেম্বৰৰ পৰা গোটেই চৰাইদেউ জিলাখনতে সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক ৰোপণ কৰি গৈছোঁ যিবিলাক থলুৱাভাৱে আমাৰ অসমত হয় সেই গছ গছনি ৰোপণ কৰি গৈছোঁ পৰিকল্পিতভাৱে পৰিকল্পনা কৰি আমি সপোন দেখিছোঁ আৰু সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে আমি সদায় ব্যাকুল হৈ পৰিছোঁ আমাৰ উদ্দেশ্য এটাই গোটেই চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে এক ৰঙীন আভাস দি আমি এক পৰিৱেশ গঢ়িব তুলিছোঁ আৰু সেই পৰিৱেশ চাবলৈ যাতে পৰ্যটকক আমি আকৰ্ষিত কৰিব পাৰোঁ
তাৰ কাৰণে আমি এই ব্যৱস্থাখিনি আমি হাতত লৈছোঁ আৰু আপোনালোকে যিহেতু জানে ইতিমধ্যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান পালে আৰু আমি আশা ৰাখিছোঁ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ লগে লগে তাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব তালৈ পৰ্যটক আহিব আৰু সেই পৰ্যটকে এই ফুলবিলাকৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে আকৌ ঘৰত গৈ তেওঁলোকে আৰু পৰ্যটকক ইয়ালৈ আহিবলৈ তেওঁলোকৰ যি অঙহী বঙহী আছে তেওঁলোকক নিমন্ত্ৰণ জনাব বুলি আমি আশা ৰাখিছোঁ আৰু আমি সেই একে উদ্দেশ্য আগত ৰাখি ডুমৰ দলং চাহ বাগিচাটো আমি গছপুলি ৰোপণ কৰিছোঁ যিহেতু ডুমৰ দলং চাহ বাগিচাখন অতি পুৰণি চাহ বাগিচা আৰু ইয়াতেই ব্ৰিটিছে প্ৰথমখন চিকিৎসালয় স্থাপন কৰিছিল আৰু সেই চাহ বাগিচাখনতো যাতে আমি এটা টি টুৰিজিম যাতে গঢ়ি তুলিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখি আমি এই ডুমৰ দলং চাহ বাগিচাখনত সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰোপণ কৰিছোঁ সেই ফুল চাবলৈ আহক আৰু পৰ্যটকে টি টুৰিজিমৰ সহায়ত যাতে এই বাগানখন পৰিদৰ্শন কৰিবলৈ আহে আৰু টি টুৰিজিম চাবলৈ আহিলেই কি হ'ব আমাৰ যিসকল চাহ জনজাতি যিসকল এতিয়া শিক্ষিত নিবনুৱা যুৱক যুৱতী উঠি আহিছে শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকে সংস্থাপিত হ'বলৈ বাট মুকলি হ'ব সন্দিটোৱে এখন ডুমৰ দলং বাগানখন আৰু তাতে আমি যিমান দূৰ পাৰোঁ আৰু এতিয়া ফুলাম কৰি সোণাৰু কৃষ্ণচূড়া ৰঙাই আৰু অকণমান যদি ফুলাম কৰিব পাৰোঁ আৰু অলপ যদি সেউজীয়া কৰিব পাৰোঁ আৰু সেই তেনেকুৱা ধৰণৰ এটা আশাৰে আমি ডুমৰ দলঙত আমি বৃক্ষৰোপণ কৰিছোঁ আৰু অনাগত 5 বছৰৰ ভিতৰত যাতে ডুমৰ দলঙৰ মানে গোটেই বাতাবৰণটো এটা বেলেগ ধৰণৰ এটা সেউজীয়া আৰু ফুলাম চাদৰেৰে যাতে ভৰি পৰক তাৰ কামনা কৰি আচলতে আমি আৰু বন্ধুসকল আমি প্ৰতিটো গছপুলি ৰোপণ কৰা অনুষ্ঠানৰ শেষত আমি এটা সংগীতৰ অনুষ্ঠান ৰাখোঁ কিয়নো সংগীতৰ অনুষ্ঠানটোৰ মাজে মাজে আমি সকলোকে এটা এৱাৰনেছ দিওঁ যাতে গছপুলিটো আমি যি ৰোপণ কৰিলোঁ সেই গছপুলি ৰোপণ কৰাটো তেওঁলোকে প্ৰতিপালন কৰে আৰু আমিতো শিল্পী মানুহ সেইটো কাৰণে গান এটা গাবই লাগিব আমি গানো গালোঁ আৰু গান গোৱাৰ লগে লগে আমি কি কৰিলোঁ আমি যি গছপুলি ৰোপণ কৰিছিলোঁ তেওঁলোকক প্ৰতিপালন কৰিবৰ বাবে আমি গানৰ যোগেদি এৱাৰনেছ দিলোঁ তো আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেকৈ ধৰণে আমাক সদায় সহযোগ কৰি যাব সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ পৰিয়ালক ধন্যবাদ जमाना रे संगे संगे जमाने से न डीजे बता